আচলতে আমি কেইবাখন মিটিং কৰিলো তবলিগী দেওবন্দী চাদপন্থী ইজতেমা সম্বন্ধে সদৰ শেষত আমি সুন্নী আলিম ওলামাসকলৰ আমাৰ সিদ্ধান্ত হৈছে এই যিটো চাদপন্থী যিটো ইজতেমা অকল আমি বুলিয়ে নহয় দেওবন্দ তেওঁলোকৰ যিটো ফিৰকাৰ যিটো ডাঙৰ মাদ্ৰাছা আছে দেওবন্দ ইউনিভাৰ্চিটি তাৰ পৰা চাদ মৌলবী চাদ আৰু এই ইজতেমাক মানে গুমৰাহ বুলি কৈছে। আমি আহলে সুন্নাত ওয়াল জামাতৰ ফালৰ পৰাও আমি আহলে সুন্নাত ওয়াল জামাতক যিসকলে বিশ্বাস কৰে তেওঁলোকক সুফিপন্থী মানুহসকলক আমি আহ্বান জনাব বিচাৰিছো যে উক্ত ইজতেমাৰ পৰা আপোনালোকে দূৰত থাকিব, যিমানটো পৰা যায় ইজতেমাৰ আশে পাশে নাযাব। কাৰণ হৈছে যে ইজতেমাটো বেদাত হয়, এইটো দাৰুল উলুম দেওবন্দৰ ফতোৱা হয়, বেদাত হয়, এইটো গুমৰাহী হয়, এই দলটোৱে গুমৰাহ হয়। ইছলামৰ লগত যদিও দেখা যায় যে তেওঁলোকে আচলতে নামাজৰ কথা কয়, ৰোজাৰ কথা কয়, হজৰ কথা কয়, কিন্তু একচুৱেলি তেওঁলোকে এইটো মূল খুঁটিত তেওঁলোকে নাই। আমি তছাউফপন্থী সুফিবাদ যি আমি ফলো কৰো, ইয়াৰ জৰিয়তে ইছলাম প্ৰচাৰ হৈছে আৰু আমি এইটো মূল খুঁটিতে আছো। আমি এই মূল খুঁটিতে থাকিম আৰু যিবিলাক ইজতেমা হৈ আছে এই ইজতেমাৰ পৰা যিমানটো পৰা যায় আমাৰ আহলে সুন্নাত ওয়াল জামাত যিসকলে ফলো কৰে সুফিপন্থী যিসকল মানুহ তেওঁলোকে ইয়াৰ পৰা আঁতৰত থাকিব লাগে। এইটোৱে আমাৰ গোটেই অসমৰ সুন্নী আলিম ওলামাসকলৰ পৰা আমাৰ এইটো আহ্বান থাকে।